মানে আজি হৈছে শ্ৰীকৃষ্ণৰ জন্ম মানে অৰ্থাৎ জন্মাষ্টমী। গাইজ বহুত বেছি মানুহ হৈছে, আপোনালোকক দেখাইছো মানে তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰমেন ভূঞা 2.0। আজি আপোনালোকক আকৌ বহুত দিনৰ পিছত, বহুত দিন নহয় বাৰু, নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মানে আজি হৈছে শ্ৰীকৃষ্ণৰ জন্ম মানে অৰ্থাৎ জন্মাষ্টমী। আজি হৈছে শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। আজি জন্মাষ্টমী উপলক্ষে বোলো এইবাৰ মানে ধেমাজি কৰ্তৃত্বটো আমাৰ কিবি হৈয়ে থাকে, আপোনালোকে গম পায়, মোৰ ভিডিঅ' দেখা পায়ে থাকে, তাৰপৰা বহুতখিনি ভিডিঅ' বনাওঁগৈ। এইবাৰ মানে তাত জন্মাষ্টমী পাতিছে বোলে, বহুত বেছি ডাঙৰকৈ পাতিছে। তো এনেকৈতো জন্মাষ্টমী ভিডিঅ' নবনাওঁ, আজিলৈকে বনোৱাও নাই। বোলো আজি তাত যাওঁচোন, বোলো কেনেকুৱা কি হয় সকলোখিনি আপোনালোকক A to Z ভিডিঅ'টোৰ জৰিয়তে দেখাব চেষ্টা কৰিম। ভাল লাগিব। কেনেকুৱা কি আছে বাৰু একো গম নাপাওঁ, মই এতিয়ালৈকে একো গমো পোৱা নাই, মানে কিন্তু হৈছে বুলি গম পাওঁ। এতিয়া তাত গৈ সকলোখিনি মুহূৰ্ত দেখাম, এইবাৰ জন্মাষ্টমী কেনেকুৱা কি হৈছে আমাৰ ধেমাজিত প্ৰস্তুতি, তো সকলোখিনি দেখাম। এতিয়া বেছি দেৰি নকৰোঁ, বহুত বেছি ৰ'দ দি আছে, দেখা পাইছেই। এই ৰ'দতে ওলাই দিছোঁ আপোনালোকলৈ এটা ভিডিঅ' প্ৰস্তুত কৰোঁগৈ বুলি। তো ধুনীয়াকৈ চাই থাকক। এতিয়া বেছি দেৰি নকৰোঁ, ৰাস্তাত যোৱা বেছি ব্লগিং কৰি নাযাওঁ, ভিডিঅ' দেখা পাই থাকে বোলে, ৰাস্তাই চাস্তাই বেছি ব্লগিং নকৰোঁ। এতিয়া ডাইৰেক্ট আপোনালোকক ধেমাজি কোৰ্টফিল্ডত গৈ লগ পাই আছোঁ, সকলোখিনি দেখাই আছোঁ, চাই থাকক। তো ব'লক তেন্তে আমি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়ালৈকে মেইন টাউন পোৱাগৈ নাই, মানে ইমান ৰ'দ দিছে, দেখা পাইছে। ইমান ৰ'দতো ইমান মানুহ পৰা একদম কি কম, জন্মাষ্টমী কি হয় হ'ব ভগৱানে জানে। এতিয়া এইফালে আমি পাইছোঁ ধেমাজি বিশাল মাৰ্কেট পাইছোঁ, আৰু অকণমান গ'লে পাই যামগৈ। ফাইনেলি গাইছ আমি আহি পালোহি, মানুহ চক নাই, ইমান ৰ'দতো, মানে ভিতৰততো বহুত বেছি এক্সট্ৰিম লেভেলত আছে। অচম গাইছ, বহুত বেছি মানুহ হৈছে, আপোনালোকক দেখাইছোঁ মানে এক্সট্ৰিম লেভেল হৈছে। এইফালে চাব পাৰে গোটেই ৰাউণ্ডটো। এতিয়া মানে আমাৰ ঘৰৰ যে বৰ্তা এজন আছে, ত' তেখেতক মাতিছোঁ অলপমান কৈ দিব জন্মাষ্টমী উপলক্ষে, আপোনালোকে সকলোখিনি এতিয়া বুজি পাব। ত' ভিতৰত যাম বাৰু, ভিতৰত বাৰু পুৰা মিটিং হৈ আছে, এইফালে দেখামগৈ, তাত গৈও চাই থাকক। বৰ্তমান আমি আহি পালোহি, সেইফালে ভিতৰত বহুত বেছি মানুহ আছে, এনে দেৰি হৈ গ'ল বাৰু অলপমান। ফাইনেলি এতিয়া এনেকৈ ধুনীয়াকৈ আহি এইফালে আমাৰ বৰ্তাকে লগ পাই গ'লো। সেই বৰ্তা ভালে আছে? অঁ ভাল ভাল। এতিয়া দুআষাৰমান জানিম বৰ্তাৰ পৰা, মানে জন্মাষ্টমী উপলক্ষে আপোনালোকক সকলোখিনি কথা বুজাই দিব, কৃষ্ণৰ ওপৰত বা যি হয় জন্মাষ্টমীৰ ওপৰত যিখিনি কথা থাকে সকলোখিনি হিষ্ট্ৰী অলপমান ক'ব, আপোনালোকে ধুনীয়াকৈ শুনিব। এতিয়া ত' তাৰপৰা ভিতৰত যাম, সকলোখিনি দেখাই থাকিম, চাই থাকক। নহ'লে এতিয়া বৰ্তাক ধুনীয়াকৈ মাইক্ৰফোনটো আগবঢ়াই দিলোঁ। বৰ্তা অলপ জন্মাষ্টমী উপলক্ষে আপুনি অলপমান কৈ দিয়কচোন কৃষ্ণৰ। হয় হয়, জন্মাষ্টমী হৈছে কি যে আমাৰ ভাৰতবৰ্ষৰ এজন আৰাধ্য দেৱতা, সকলোৰে আৰাধ্য দেৱতা শ্ৰীকৃষ্ণৰ জন্মতিথি। আৰু সেই শ্ৰীকৃষ্ণ খ্ৰীষ্টপূৰ্ব 3228 খ্ৰীষ্টাব্দ পূৰ্বত তেখেত জন্ম হৈছিল। বৰ্তমান তেখেতৰ জন্ম হোৱা প্ৰায় 5300 বছৰ অতিক্ৰম কৰি গৈছে। গতিকে তেখেতে প্ৰথমতে কংস কাৰাগাৰতে জন্ম হৈছিল, হৈ পেলাই পিছত গৈ তেওঁ গোকুলত লীলা কৰিলে, গোপীসকলৰ লগত লীলা কৰিল। আৰু শিশুকালতে তেওঁ মানে নানা ধৰণৰ যি অলৌকিক কাম কাজ সেইখিনি দেখুৱাইছিলে। আৰু তাৰ উপৰি তেওঁ কি হৈছে যে তেওঁ নন্দ আৰু যশোদাৰ আগত তেওঁ সকলো অলৌকিক কাণ্ড দেখুৱাইছিলে। আমাৰ শংকৰদেৱে সেই বিষয়ে লিখিছিলে যে যত গোপ শিশু বলাই কৰা দি সবে ভৈলা গৰা দিয়া কৃষ্ণৰ বাদী, যশোদাৰ আগে দিলেকে ফল খাইলন্ত কৃষ্ণে মাটিয়ে কদল, শুনিয়া যশোদা সুন্দৰী সাখী, পুত্ৰ হাতত ধৰিলা আখি, কিয় মাটি খাইলে অৰে গোপাল, কবাই আজি তোক ফাৰিব চাল, শুনিয়া কৃষ্ণ হৈল মাত, চকুতৰে কৰি মাক শান্ত, মুখন্ত চাহন্ত লগায় বেথা, কিয় মাটি কালি সুদন্ত কথা, মাতন্ত কৃষ্ণই যশোদাক চাই, মিছা মাতা সবে শুনিয়াই, কদাচিতো মই নাখাওঁ মাটি, দাদা বলভদ্ৰে মাতন্ত ঘাটি, চোৱা মুখ বুলি মাক মাতি, বাল্যন্ত বেংক প্ৰকাশী আতি, যশোদা সুন্দৰী দেখন্ত পাছে, সমস্ত জগত গৰ্ভতে আছে। তেওঁ যে ভগৱন্ত, তেওঁ যশোদাক যেতিয়া ক'লে যে কৃষ্ণই মাটি খাইছিলে, কিন্তু তেওঁ কৈছে যে মই খোৱা নাই। তেওঁ মুখ মেলি দিবলৈ কোৱাৰ লগে লগে মুখ মেলি দিলে, আৰু গোটেই ব্ৰহ্মাণ্ডখন তেওঁ দেখা পালে। মহাপুৰুষ শংকৰদেৱে তেওঁৰ ওপৰত বহুতো লিখিছে, আৰু তেওঁ লৈ শিশুকালক লৈ পেলাই নানা ধৰণৰ গীত মাত ৰচনা কৰিছে। আৰু তেওঁ হৈছে আমাৰ হিন্দুসকলৰ, বিশেষকৈ সনাতনীসকলৰ আৰাধ্য দেৱতা। আৰু এই আৰাধ্য দেৱতাক সকলোৱে
পূজা পাতল কৰি আহিছে। আজিৰ পবিত্ৰ জন্মাষ্টমী আমাৰ আৰু এটা আছে ভাদ মাহতে ৰোহিণী নক্ষত্ৰত তেখেত জন্ম হৈছিল। গতিকে আজি ভাদ মাহৰ সেই পবিত্ৰ তিথি অনুষ্ঠিত হৈছে। গতিকে আমি সকলোৱে আজি ইয়াত ধেমাজিবাসী সকলো আজি ইয়াত আহি সমবেত হৈছে। 2000 কৃষ্ণ আহি ইয়াত সমবেত হৈছে আৰু তেখেতসকলে নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও তেখেতসকলে আমাক যি ধৰ্মৰ প্ৰতি যি আকৃষ্ট এই আকৃষ্টতা প্ৰদান কৰিছে আৰু এই আকৃষ্টৰ যোগেদি আমাৰ যি হিন্দু ধৰ্ম আছে বা ভগৱানক যে আমি কেনেধৰণে পাব পাৰোঁ তাৰ প্ৰতি মানুহ আকৃষ্ট হৈছে। গতিকে আমি এই সনাতনীসকলে হিন্দুসকলে আজি অকল অসমতে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন স্থানতে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত আজি এই জন্মাষ্টমী উৎসৱ পালন কৰি আছে আৰু সকলোৱে কৃষ্ণৰ প্ৰতি উদ্বুদ্ধ হ'ব। নানা ধৰণৰ কীৰ্তন, দশম, ৰত্নাৱলী, গুণমালা এই সকলোখিনি ৰচনা মূলতে হৈছে শ্ৰীকৃষ্ণ। তেওঁ পুৰুষোত্তম, বিষ্ণুৰ অষ্টম সপ্তম অৱতাৰ বুলি জনা যায়। গতিকে তেওঁক সকলোৱে আমাৰ আৰাধ্য দেৱ আৰু সকলোৱে তেওঁক আমি প্ৰণাম কৰোঁ। ফাইনেলি সেইবিলাক ধুনীয়াকৈ বতাহ দুআষাৰমান আপোনালোকক কৈ দিলে, আপোনালোকে বুজি পালে। মানে জন্মাষ্টমী উপলক্ষে দুআষাৰমান ক'ব দিলোঁ। আহিছোঁ যেতিয়া এইফালে বহুত বেছি মানে এক্সট্ৰিম মানুহ হৈছে। কি হৈছে, ৰ'দটো দি আছে, মানে একদম গৰমে হাল বেয়া কৰি দিছে। আপোনালোকক দেখাম এতিয়া অলপ চলপ যিমানখিনি পাৰোঁ, চাই থাকক। দেখা পালে জন্মাষ্টমী উপলক্ষে মানে এফালে কি হৈছে, মিটিং হৈ আছে। আগত দেখা পাইছে ইফালে শ কৃষ্ণ আছে, মানে কিবি নৃত্য নাটিকা হ'ব চাগে অলপমান। আপোনালোকক দেখাম বাৰু অলপমান, চাই থাকক। ৰ'দ দিছে মানে কি কম, বোলে কৃষ্ণ নাচ হৈ আছে বুলি কৈছে নে কি, নে এনেকুৱা ৰ'দ দিছে। বোলে পানী আছে, পানী অলপমান খাই লওঁ, ইয়াত পানী পেলাইছে। মানে আমি এতিয়া তাৰপৰা ওলাই আহি গ'লোঁ। মানে কি হৈ গ'ল, বহুত বেছি গৰম দিছে, মানে ভিতৰতো থাকিব নোৱাৰি। জানেই টাউনৰ এলেকাত যেতিয়া কেনেকুৱা এটা চিটুৱেশ্যন হৈ থাকে, তো সেই বেছি দেৰি নৰখিলোঁ, ধুনীয়াকৈ অকণমান
কৃষ্ণ নাচ নাচিছিলে জন্মাষ্টমী উপলক্ষে আপোনালোকক দেখালোঁ সৰু মানে অলপ চলপকৈ দেখাব চেষ্টা কৰিলোঁ মানুহ যি ভিৰ মানে ভিডিঅ' শ্বুট কৰিবই নোৱাৰি মানে তো যেন তেন অকণমান বনাই আহিলোঁ এতিয়া বেছি দেৰি নকৰোঁ ঘৰত যাওঁ মানে যিটো বুলি মানে ঘৰৰ পৰা যিটো বুলি ভাবি আহিছিলোঁ মানে অলপ বেলেগতকৈ বেলেগ হৈছে বুলি ভাবিছিলোঁ কিন্তু নাই বাৰু মানে মিটিং এখন হৈছে লগতে অলপমান নৃত্য নাটিকা দেখাইছে তো বাদ বাকী আগত কিবা হ'ল যদি নাজানো অহা দেৰি হৈ গ'ল ন তো যিমান পাৰোঁ দেখাব চেষ্টা কৰিলোঁ এতিয়া ঘৰত যাওঁ A few moments later. আহি পালোহি এইফালে দেখা পাইছে পানী শুকাই আছিলে চব সকলোবিলাক মাছ ধোৱাত বিজি এতিয়া আকৌ মাছত নামো অলপ টাইম ধুনীয়াকৈ ঘৰত আহি পাই গ'লোহি এইফালে মাছ চাচি ধৰি আছে দুটামান মাছ চাছ ধুওঁ এতিয়া আপোনালোকৰ আকৌ জন্মাষ্টমী মানে আমাৰ ঘৰ ইয়াতো হয় ন ৰাতিকৈ মানে আমাৰ নামঘৰত হ'ব চাগে আপোনালোকক দেখাম যিমানখিনি পাৰোঁ ভিডিঅ'টো এতিয়া ইমানটা ষ্টপ কৰি দিওঁ মানে কোৰ্টফিল্ডত গ'লোঁ হয় ইমান ভাল নালাগিলে ডাইৰেক্ট কৈ দিছোঁ বহুত বেছি ৰ'দ তাতে আৰু যি বুলি ভাবি গৈছিলোঁ মানে অলপ ডাঙৰকৈ কিবি হ'ব বুলি ভাবিছিলোঁ কিন্তু তেনেকুৱা নাপালোঁগৈ তো বেয়া লাগিলে বাৰু ইমান গৰমত কষ্ট কৰি গ'লোঁ কিন্তু ফলটো নহ'লেগৈ তো বাদ বাকী কেনেকুৱা পালে সেইখিনি ভিডিঅ' ক্লিপখিনি কমেণ্ট কৰি জনাব আপোনালোকে এতিয়া অকণমান মাছত লাগোঁ ৰাতিকৈ লগ পাই আছোঁ তো ফাইনেলি আমি এতিয়া ধুনীয়াকৈ ওলাই দিছোঁ পূৰা নামঘৰলৈ বুলি মানে এতিয়া টাইমো বেছি হোৱা নাই বেছি মানে টাইম হৈ গ'ল ৰাতি 10টা এতিয়া আপোনালোকক দিনত দেখাইছিলোঁ কোৰ্টফিল্ডলৈ গৈছিলোঁ অলপমান তো দেখাব চেষ্টা কৰিছিলোঁ ভকত আহি গ'লে একদম ৰাতিখন আহি গৈছে কেইটা বাজিলে এতিয়া টাইম বাৰু 10:10 এই মিঠৈ খাবলৈ আহিছে নেকি মিঠৈ খাবলৈ আহিছোঁ মিঠৈ খাবলৈ আহিছে মিঠৈ দিছে নে 10টা 10ত ই বহুত দূৰ পাই তো গাইজ এতিয়া ধুনীয়াকৈ আপোনালোকৰ নামঘৰত গৈ দেখাই আছোঁ মানে মানুহ কিমান কি হৈছে লগতে জন্মাষ্টমী এতিয়া কৃষ্ণ আজিৰ দিনটোত জন্ম হৈছিল আপোনালোকে সকলোখিনি কথা গম পায় এতিয়া ডাইৰেক্ট নামঘৰত গৈ দেখাই আছোঁ বহুত বেছি মানুহ হয় আজিৰ দিনটোত ভাল লাগে কিবা এটা এতিয়া ধুনীয়াকৈ গৈ থাকোঁ আপোনালোকক দেখাই আছোঁ চাই থাকক তাৰপৰা ভিডিঅ'টো এণ্ডিং কৰিম বেছি দীঘলীয়া নকওঁ বাৰু নামঘৰ অলপ চলপ দেখাম তাৰপৰা এণ্ডিং কৰি দিম আমাৰ ইয়াত মানে কেনেকুৱা প্ৰস্তুতি চলাই জন্মাষ্টমী সকলোখিনি দেখাই থাকিম বৰ্তমান আহি ধুনীয়াকৈ আমাৰ নামঘৰত পাই গ'লোহি দেখা পাইছে বহুত বেছি মানুহ হৈছে ফাইনেলি ধুনীয়াকৈ আহিলোঁ এইবিলাক ভাইহঁতকো লগ পালোঁ আহিলে এতিয়া মানে কি হৈছে আপোনালোকক যিমান পাৰোঁ দেখাইছোঁ লগতে দিনত কৈছিলোঁ আপোনালোকক মানে কোৰ্টফিল্ড গৈছিলোঁ ন তো তাতো দেখালোঁ এতিয়া এইফালে পৰা মানুহখিনিও আহিছে তো আমাৰ মানে গাঁৱৰ জন্মাষ্টমী এনেকুৱাই তো এতিয়া টাইমো পূৰা 11টামান হৈ গ'ল তো এনেকৈ পূৰা আছে সকলোখিনি দেখা পাইছে আপোনালোকে যিমান পাৰোঁ দেখাইছোঁ সেইফালে পৰা মিঠৈ চিঠৈ বনাইছিলে চাগে